Hello everyone, আজি মই 8 জুলাই 2026 Wednesday আসাম ট্ৰিবিউনৰ ইম্পৰ্টেণ্ট হেডলাইনসমূহ ক'ব ওলাইছোঁ। লগতে মই ভাবিছোঁ মই এটা হেডলাইন দিম, লগত এনালাইচিছো কৰি যাম। চ' আজি প্ৰথমটো ইম্পৰ্টেণ্ট হেডলাইন হ'ল ব্ৰিক্স নেশ্যনছ এডপ্ট গুৱাহাটী ডিক্লেৰেশ্যন। তো ব্ৰিক্স নেশ্যনৰ আমাৰ গুৱাহাটীত মিট হৈছিলে 2 ডেজৰ কাৰণে 6 জুলাই আৰু 7 জুলাই। তো তাত এটা গুৱাহাটী ডিক্লেৰেশ্যন এডপ্ট কৰিছে। তো এইটো কিহৰ কাৰণে এডপ্ট কৰা হৈছে? টু ষ্ট্ৰেংথেন দ্য কোঅপাৰেশ্যন টু প্ৰিভেণ্ট কম্বেট ইলিচিট ড্ৰাগ ট্ৰেফিকিং এণ্ড ৰিলেটেড অৰ্গেনাইজড ক্ৰাইম। তো এইটো মনত ৰাখিব, গুৱাহাটী ডিক্লেৰেশ্যন কিহৰ লগত ৰিলেটেড? ড্ৰাগছ ট্ৰেফিকিং এণ্ড ৰিলেটেড অৰ্গেনাইজড ক্ৰাইম। চ' ইয়াত সেইখিনি কথাই লিখা আছে। লগত ইয়াত কি এডপ্ট কৰা হৈছে? এডপ্ট দ্য জইণ্ট ডিক্লেৰেশ্যন আণ্ডাৰ স্ক'ৰিং দ্য নীড টু এনহেন্স the timely exchange of information, intelligence, and best practices consistent with national law, and international obligation. The declaration also emphasized the promotion of innovative technologies, digital tools, and data-driven approaches to strengthen law enforcement and regulatory efforts against illicit drugs trafficking. আমাৰ ইণ্ডিয়াৰ পৰা এই ব্ৰিক্স মিটত গুৱাহাটীত লিড কৰিছে ডাইৰেক্টৰ জেনেৰেল DG নাৰ্কটিক কণ্ট্ৰল ব্যুৰো NCB অনুৰাগ গাৰ্গে। তেখেতে হাইলাইট কৰিছে যে ইণ্ডিয়া হেজ এডপ্টেড আ জিৰ' টলাৰেঞ্চ পলিচি এগেইনষ্ট ড্ৰাগছ এণ্ড 3-year road map 2026-2029। চ' কেতিয়াবা এইখিনি এক্সামত আহি যাব পাৰে। আৰু লগতে কোনে আমাৰ লিড কৰিছে গুৱাহাটী ডিক্লেৰেশ্যনৰ এই যিটো মিট গুৱাহাটীত, তো সেইখিনি চাই যাব। লগতে এইখিনিও আছে যে ইয়াত কি ষ্ট্ৰেটেজি ফ'ল' কৰিব আমাৰ ইয়াত। আৰু ইয়াত ষ্ট্ৰেটেজি ফ'কাছ কৰিছে অন ডিছমেণ্টলিং এণ্টায়াৰ criminal network, preventing drug abuse through mass awareness campaigns and strengthening treatment, de-addiction and rehabilitation measures. So next yet কৈছে যে DG NCB highlight কৰিছে যে India's proposal of setting up BRICS virtual working group, BRICS এটা virtual working group বনাব আৰু enhance কৰিব cross border training initiative। লগতে এইখিনি চাই ল'ব যে এইবাৰ যিটো ব্ৰিক্স শ্বেয়াৰশ্বিপ 2026 হৈছে তাৰ থিমটো হ'ল বিল্ডিং ফৰ ৰেজিলিয়েন্স, ইনোভেশ্যন, কোঅপাৰেশ্যন এণ্ড ছাষ্টেইনেবিলিটি। আৰু ইয়াত কি কাণ্ট্ৰি পাৰ্ট লৈছে? ব্ৰাজিল, চাইনা, ইথিওপিয়া, ইণ্ডিয়া, ইণ্ডোনেছিয়া, ইৰাণ, ৰাছিয়া এণ্ড UAE ইন দ্য মিটিং অফ ব্ৰিক্স হেড অফ এণ্টি ড্ৰাগ এজেঞ্চিজ ইন গুৱাহাটী। আমি আহোঁ যে আমি হাইলাইটছখিনি চাওঁ গুৱাহাটী ডিক্লেৰেশ্যনত কি হাইলাইটছ আছে। চ' ফাৰ্ষ্ট হ'ল দ্য ষ্ট্ৰংগাৰ ফাইট এগেইনষ্ট ড্ৰাগ ট্ৰেফিকিং। BRICS countries agreed to intensify efforts against international drug trafficking network. Focus on disrupting organized criminals syndicate operating across borders. যি ক্ৰাইমছ হৈ আছে ড্ৰাগছৰ কাৰণে সেইখিনিত ফ'কাছ কৰিব আৰু এফৰ্টছ দিব যাতে আমাৰ যিটো ড্ৰাগছৰ ট্ৰেফিকিং হৈ আছে সেইখিনি যাতে বন্ধ হয়। Next, real-time intelligence sharing. Members nation will improve intelligence exchange mechanism, faster sharing of information regarding drug routes, traffickers, and financial network. Next, focus on synthetic drugs. Special emphasis on tracking synthetic drugs such as methamphetamine and fentanyl type substances. So, বেছিভাগ সাইণ্টিফিক ড্ৰাগছৰ ওপৰত ফ'কাছ কৰিব, যেনেকৈ এই ড্ৰাগছখিনি নামবিলাক দিয়া আছে এইখিনি চাই যাব, এইখিনি ড্ৰাগছৰ নাম। নেক্সট হ'ল যে মেজাৰ্ছ টু প্ৰিভেণ্ট ডাইভাৰ্জন অফ প্ৰিকাৰ্চাৰ কেমিকেলছ ইউজ ইন মেনুফেকচাৰিং নাৰ্কটিক্স। যে মেজাৰ্ছ লোৱা হ'ব যাতে প্ৰিভেণ্ট কৰিব পাৰে ডাইভাৰ্জন অফ প্ৰিকাৰ্চাৰ কেমিকেলছ যিটো মেনুফেকচাৰ নাৰ্কটিকত ইউজ কৰা হয়। নেক্সট কেপাচিটি বিল্ডিং, ট্ৰেইনিং দিব, টেকনলজি শ্বেয়াৰ কৰিব এণ্ড ইনষ্টিটিউচনেল কোঅপাৰেশ্যন এমং এণ্টি ড্ৰাগ এজেঞ্চিজ, ষ্ট্ৰেংথেনিং ইনভেষ্টিগেটিভ এণ্ড ফৰেনচিক কেপাবিলিটি। আৰু অপাৰেশ্যন কোঅৰ্ডিনেশ্যন কৰিব, এনহেন্স জইণ্ট অপাৰেশ্যন এণ্ড কোঅৰ্ডিনেটেড ৰেছপন্সেছ এগেইনষ্ট ট্ৰান্সনেশ্যনেল ড্ৰাগ কাৰ্টেলছ, প্ৰপ'জেল ফৰ ব্ৰিক্স ভাৰ্চুৱেল টাস্ক ফ'ৰ্চ অন নাৰ্কটিক। তো এতিয়া আমি চাম কিয় গুৱাহাটী ডিক্লেৰেশ্যনটো ইণ্ডিয়াৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এইটো এটা ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ আছে। তো ইয়াতো লিখা আছে ইণ্ডিয়া আমাৰ কাৰেণ্টলি হোল্ড কৰিছে ব্ৰিক্স চেয়াৰমেনশ্বিপ ফৰ 2026। ডিক্লেৰেশ্যন শ্ব'কেজ কৰিব যে ইণ্ডিয়াছ লিডাৰশ্বিপ ইন গ্ল'বেল এণ্টি ড্ৰাগ কোঅপাৰেশ্যন। চ' এইটো আমাৰ অসমৰ কাৰণে আৰু নৰ্থ ইষ্ট ইণ্ডিয়াৰ কাৰণে কিয় ইম্পৰ্টেণ্ট? যে নৰ্থ ইষ্ট ইণ্ডিয়া ইজ ক্ল'জ টু দ্য গোল্ডেন ট্ৰাইংগল ৰিজন, ম্যানমাৰ, লাওছ, থাইলেণ্ড, আ মেজৰ চ'ৰ্চ অফ ইলিচিট ড্ৰাগছ। Hosting the meeting in Guwahati highlights the region's strategic importance in combating narcotic trafficking. Internal security relevance, এতিয়া আমি চাওঁ যে drug trafficking is linked with terror financing, organized crime, human trafficking, and money laundering. So এতিয়া আমি চাম যে BRICS nation current members কোনবিলাক? ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা, ছাউথ আফ্ৰিকা, ইজিপ্ট, ইথিওপিয়া, ইৰাণ, UAE, ইণ্ডোনেছিয়া। তো ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া আৰু চাইনা দে আৰ ফাউণ্ডিং মেম্বাৰ্ছ, যিটো ফৰ্ম হৈছিলে 2006-ত। পাছত 2010-ত জইন কৰিলে ছাউথ আফ্ৰিকা। ফাৰ্ষ্টত আছিলে BRIC ব্ৰিক, যেতিয়া ছাউথ আফ্ৰিকা জইন হ'ল ব্ৰিক্স হৈ গ'ল। তাৰপিছত ইজিপ্ট, ইথিওপিয়া, ইৰাণ, UAE আৰু ইণ্ডোনেছিয়া জইন কৰিলে।
So it represents a significant share of the world's population, economy, and trade. Friends, the adoption of Guwahati Declaration by BRICS nation, it is a major diplomatic achievement for India and Assam. The declaration it focus on real-time intelligence sharing, combating synthetic drugs, and strengthening anti-drug cooperation among members country. APSC, UPSC তথা অনন্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মনত ৰাখিবলগীয়া মূল শব্দসমূহ হৈছে গুৱাহাটী ডিক্লেৰেশ্যন, ব্ৰিক্স এণ্টি ড্ৰাগ মিটিং 2026, ৰিয়েল টাইম ইণ্টেলিজেন্স শ্বেয়াৰিং, সিনথেটিক ড্ৰাগছ এণ্ড ট্ৰান্সনেশ্যনেল ক্ৰাইম। বৰ্তমান পৰিস্থিতিত এই বিষয়টো কেৱল চলিত ঘটনা দৃষ্টিভংগীৰে নহয়, ইণ্টাৰনেল ছিকিউৰিটিৰ ক্ষেত্ৰতো অত্যন্ত গুৰুত্বপূৰ্ণ।